এইবাৰ ভুৱা বন বিষয়া বাক্সাৰ বৰমাত এইবাৰ ভুৱা বন বিষয়াক আটক কৰা হৈছে যিজন বন বিষয়া বিভিন্ন গাড়ীৰ পৰা টকা লৈছিল ভুৱা বন বিষয়া অজয় বৈশ্যক আটক কৰিছে আৰক্ষীয়ে ধৃত ভুৱা বন বিষয়া অজয় বৈশ্য ঘৰ হৈছে মুছলপুৰৰ বুনবাৰীত নিশা বালি ভৰ্তি ডাম্পাৰ চালকক ধনদাবীৰ অভিযোগ নিজকে বন বিষয়া বুলি পৰিচয় দি ধনদাবী কৰিছিল অজয় বৈশ্যৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত দীৰ্ঘদিন ধৰি ধনদাবী কৰি অহাৰ অভিযোগ আছে ডাম্পাৰ চালক মালিকৰ এজাহাৰৰ ভিত্তিতে অজয় বৈশ্যক আটক কৰা হয় ধৃত অজয় বৈশ্যক মাৰাথন জেৰা বৰ্তমান বৰমা আৰক্ষীৰ অজয় বুলি এজন মানুহে জানে ফৰেষ্টাৰ বুলি কৈ কিনে আপোনাৰ গাড়ী ধৰি ৰাখে এৰে আগতে আমাৰ গাড়ী এখন ধৰিছিল ধৰি কিনে চালান থকা চালান নাই বুলি কয় ডুপ্লিকেট চালান বুলি কৈ কিনে ফৰেষ্টাৰক মাতি কিনে গাড়ীখন জমা দিছে অলৰেডি আমাৰ চালান আছিলে গাড়ীত চালান দেখিছোঁ সিহঁতে নামানে চালানখন ডুপ্লিকেট বুলি কয় তাৰপিছত আপোনাৰ কালি যোৱা ৰাতি গাড়ী এখন এনেকুৱাকৈ চালান থকা গাড়ীখন ধৰি কিনে ফৰেষ্টাৰ মানুহ বুলি কয় ড্ৰাইভাৰক ফৰেষ্টাৰ বুলি কৈ কিনে গাড়ীখন আগুৰি কিনে বৰমাত গাড়ীখন মুছলপুৰত লৈ যাব খুজিছিল ডাম্পাৰ ৰাতি মই লোড গাড়ী আহি থাকোঁতে দুটা মানুহ পলাশ কৰিব লৈ আহি কিবা ৰাস্তাত কৰিছে তাৰপিছত গাড়ীখন চাইড কৰি ৰাখিলোঁ ৰাখি কিনে তেখেতে চালান দি বুলি কৈছে মই সুধিলোঁ আপুনি কোনে হয় বুলি সোধাতে তেখেতে ফৰেষ্টৰ মানুহ বুলি কৈছে ফৰেষ্টৰ মানুহ বুলি ক'লে অফিচত যাওঁ বুলি কৈছে এতিয়া অফিচত যাওঁ বুলি কোৱাৰ লগে লগে মই মালিকক ফোন মাৰিব খুজিলোঁ ফোন মাৰোঁতে মালিকে দিচোন দি ফোনটো বুলি ক'লা ঘৰতে ক'লা আমি কথা নাপাতে অফিচত যাওঁ বুলি ক'লে মোবাইলটো লৈ লৈছে আৰু মোবাইলটো লৈছে মোবাইলটো লৈ এইখিনি এটা মোৰ গাড়ীত উঠছি এটা আৰু স্কৰ্পিঅ' চলাব উঠাৰ লগে লগে পুলিচৰ গাড়ী আহি পাইছে